কংগ্ৰেছক মানে এই চুৰ দালাল এই মানুহখিনিয়ে নেতা হৈ থাকে, পালি নেতা হৈ থাকে আৰু ইহঁতে চলাই থাকে। কংগ্ৰেছে কৈছে আপোনালোকেহে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, যে RSS হওক বিজেপিয়ে হওক ভাগ ভাগ কৰিব বিচাৰিছে, ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। ৰাজনৈতিক দলৰ এটা নেতৃত্ব থাকে, কিন্তু কংগ্ৰেছৰ নেতৃত্ব বিফল হ'ল। কংগ্ৰেছৰ যিটো মিত্ৰতা হ'ল, ইট ইজ আউট অফ কম্পালচন, মজবুৰিত মিত্ৰতা, প্ৰয়োজনত মিত্ৰতা নহয়, মজবুৰিত মিত্ৰতা হ'ল। নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় এইবাৰ ঢেকীয়াজুলিত বৰণ কৰিব। যিটো দলে সদায় সংবিধান বিৰোধী কাম কৰিলে, দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিলে, কংগ্ৰেছে সাপ হৈ খুটে বেজ হৈ যায়। কিয় হঠাৎ কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে 30-35 বছৰ কংগ্ৰেছ কৰি থকা নেতাসকল? কংগ্ৰেছ দলে এটা শক্তিশালী চৰিত্ৰ, শক্তিশালী নেতৃত্ব দেখুৱাব পাৰিব লাগিছিল, তেতিয়া ইলেকশ্যন খেলি ভাল লাগিল হয়। এইটোতো ওৱান চাইডেড গেম হৈ আছে। নমস্কাৰ, টাইম এটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ এইকেইটা দিনত আমি বিভিন্ন প্ৰান্তলৈ আহিছোঁ আৰু এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। আমি বিভিন্ন জনতাৰ সৈতে কথা পাতিছোঁ, সমষ্টিলৈ কথা পাতিছোঁ আৰু প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢেকীয়াজুলি বিধানসভা সমষ্টিত, আৰু মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকীয়াজুলিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অশোক সিংহাল ডাঙৰীয়া। প্ৰথমতে আপোনাক টাইম এটলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। নিৰ্বাচনী প্ৰচাৰ যিহেতু বৰ্তমান সময়ত চলি আছে, আপুনিও প্ৰচাৰত ব্যস্ত আৰু এই সমষ্টিটোত আপুনি প্ৰতিনিধিত্ব কৰি আহিছে, এইবাৰ প্ৰচাৰৰ পৰিৱেশটো আপুনি কেনেকুৱা দেখিছে? এইবাৰ ৰাইজৰ যথেষ্ট সঁহাৰি আছে। যোৱা 5 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি তৃণমূল পৰ্যায়ত কাম হ'ল, গ্ৰাউণ্ডত যিখিনি কাম হ'ল, ৰাইজ বহুত উৎসাহত আছে। আৰু দুটা কথা মই উপলব্ধি কৰিলোঁ যে অসমৰ নতুন প্ৰজন্মই সপোন দেখা আৰম্ভ কৰিছে। এটা নতুন উপলব্ধি মোৰ হ'ল, যিটো নতুন প্ৰজন্মই সপোন দেখা নাছিল, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে সপোন দেখা নাছিল, তেখেতসকলেও সপোন দেখা আৰম্ভ কৰিছে যে ভালকৈ পঢ়া শুনা কৰি মেধা সম্পন্ন হ'লে তেখেতসকলেও চৰকাৰী চাকৰিয়াল হ'ব পাৰিব। আৰু এটা ডাঙৰ পৰিৱৰ্তন, যোৱা 40 বছৰ এক অভাৱত থকা, যোৱা 40 বছৰ যিটো প্ৰজন্মই মানে সপোন দেখিব পৰা নাছিল, উগ্ৰপন্থী, উগ্ৰবাদী, বন্দুক, বোমা, বিস্ফোৰণ, ধৰ্ণা, পিকেটিং, এই অৱস্থাৰ পৰা অসমক ওলাই আনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ বাটত আগবঢ়াই দিছে। আৰু উন্নয়নৰ বাটত তীব্ৰ গতিত অসম আগবাঢ়ি গৈছে। অসমৰ ৰাইজেও উপলব্ধি কৰিছে, আৰু বিশেষকৈ নতুন প্ৰজন্মৰ কথা মই কৈ আছোঁ যে নতুন প্ৰজন্মই আজি সপোন দেখি আছে, আৰু এই সপোনবোৰ অহা 5 বছৰত বাস্তৱ কৰাৰ কাৰণে আমি কাম কৰিম। মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে আপোনালোকৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰা বাটা চোৰাঙক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, আৰু তেওঁলোকে কেইবাটাও দলৰ সৈতে মিত্ৰতা কৰিছে, যিদৰে আপোনালোকে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ একত্ৰিত হৈছে। মোৰ প্ৰশ্নটো হৈছে, বাটা চোৰাং বা কংগ্ৰেছ আপোনাৰ বাবে ফেক্টৰ বা প্ৰত্যাহ্বান এইবাৰ হ'ব নেকি? তেনেকৈ নহয়। এটা ৰাজনৈতিক দলৰ আদৰ্শ নীতি থাকে, ৰাজনৈতিক দলৰ এটা নেতৃত্ব থাকে, কিন্তু কংগ্ৰেছৰ নেতৃত্ব বিফল হ'ল। মিত্ৰজোঁটক লগত অনাত মনোমালিন্য কৰি মিত্ৰতা হ'ল। মনোমালিন্য কৰি মিত্ৰতা নহয়, মিত্ৰতা হয় এটা সমমৰ্যাদাত মিত্ৰতা হয়, সন্মান সহকাৰে মিত্ৰতা হয়। কংগ্ৰেছৰ যিটো মিত্ৰতা হ'ল, ইট ইজ আউট অফ কম্পালচন, মজবুৰিত মিত্ৰতা, প্ৰয়োজনত মিত্ৰতা নহয়, মজবুৰিত মিত্ৰতা হ'ল। আৰু 2 নম্বৰ কথা হ'ল, কংগ্ৰেছৰ নেতৃত্ব বিফল হ'ল। এক ৰাইজক ইমপ্ৰেছ কৰিবলৈ, ৰাইজক আকৃষ্ট কৰিবলৈ কংগ্ৰেছৰ নেতৃত্ব বিফল হ'ল। আৰু নেতৃত্বৰ বিফলতাই প্ৰাৰ্থী বাছনিটো বেয়া কৰি দিলে। আৰু কংগ্ৰেছ, মইতো ক'ব খোজোঁ অকল মোৰ সমষ্টিতে নহয়, গোটেই অসমত কংগ্ৰেছ ইৰিলিভেণ্ট হৈ গৈছে, অপ্ৰাসংগিক হৈ গৈছে। অপ্ৰাসংগিক কংগ্ৰেছক লগত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ মোকাবিলা হৈ আছে। যে ৰাইজে যেতিয়া অপ্ৰাসংগিক বুলি চিন্তা কৰি ল'লে যে কংগ্ৰেছ দলৰ প্ৰাসংগিকতা প্ৰায় শেষ হৈছে, চ' ৰাইজে হিয়াউজাৰী বিজেপিক ভোট দিব, আৰু এটা ঐতিহাসিক ৰায়দানৰ ফালে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট আগবাঢ়ি আছে। ঢেকীয়াজুলি যদি আমি সমষ্টিটো চাওঁ, ইয়াত জাতি, জনগোষ্ঠী, জনজাতি, বিভিন্ন ভাষা ধৰ্মাৱলম্বীৰ লোকসকল আছে। এই সকলোখিনি লোকক অশোক সিংহাল হওক বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে নিজৰ কাষলৈ লৈ অহাত কিমান দূৰ সফল হৈছে বুলি ভাবে? কিয়নো বিগত 5 বছৰ আপুনি এই সমষ্টিটোত আছিলে, গতিকে এই প্ৰশ্নটো ক'ৰবাত নহয় ক'ৰবাত জনতাই কৰিব যে সকলো একত্ৰিত হৈ বিজেপিৰ পক্ষে আহিব নাই? বেছিভাগ মানুহে একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, আমাৰ লগত আছে। আৰু মই ভাবোঁ যে যেতিয়া মই কওঁ অসমত ঐতিহাসিক ৰায়দান হ'ব, ঢেকীয়াজুলিটোতো ঐতিহাসিক ৰায়দান হ'ব। কংগ্ৰেছ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় এইবাৰ ঢেকীয়াজুলিত বৰণ কৰিব। আপুনি আজি এই কথা স্পষ্টভাৱে ক'ব পৰা হৈছে? 100%।
মইতো মানে প্ৰচাৰ কৰাৰ প্ৰয়োজনে মই বোধ কৰা নাই কাৰণটো কি যে য'তে মই যাব খোজোঁ ৰাইজে কয় যে আপোনাৰ আহিব নালাগে হৈ গৈছে আমি চব নিজেই লাগি আছোঁ প্ৰত্যেক ঘৰৰ মুৰব্বীৰ লগত আমাৰ মিটিং চলি আছে 25 ঘৰ 30 ঘৰ কৰি এটা ভাগ কৰা হৈছে খণ্ড বনোৱা হৈছে আৰু প্ৰত্যেকটো খণ্ডত পৰিয়ালৰ মুৰব্বীসকলে বহি মিটিং কৰি আছে আৰু মই ভাবোঁ যে এই পৰিৱেশ যিটো আছে এই পৰিৱেশে যথেষ্ট পৰিৱৰ্তন ঘটাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিমান কাম হ'ল আৰু সুৰক্ষিত অসমৰ যিটো কথা আমি কৈছিলোঁ লাহে লাহে ৰাইজেও উপলব্ধি কৰিছে যে আমি এই মানে ভাষণত কোৱা কথা নহয় বৰঞ্চ হাতে কামে আমি সুৰক্ষিত অসমৰ যিটো পৰিকল্পনা আছিল তাক লাহে লাহে বাস্তৱ কৰা আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাতে এটা কথা কৈ থাকে যে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আমি লৈ আহিব লাগিব তাৰ বাবে আমি কাম কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে কয় যে 2047 ভিতৰত এখন বিকশিত ভাৰত হোৱাৰ দিশে আমি আগবাঢ়িছোঁ আপোনালোকে কেইবাখনো আঁচনি দিছে সেয়া লাগিলে লাখপতি বাইদেউৰ হওক উদ্যমিতা হওক অৰুণোদয় হওক বা বাবু আঁচনিয়ে হওক বা নিযুত মইনাই হওক কিন্তু কংগ্ৰেছ নাইবা বিৰোধীৰ তৰফৰ পৰা এটা সমালোচনা কৰি কোৱা হৈছে যে যি 10,000 টকা বা 9,000 টকা মহিলাসকলক দিলে এয়া আপোনালোকে নিৰ্বাচনৰ আগত টুপ দিছে বা তেওঁলোকৰ ভোট চুৰি কৰিব বিচাৰিছে এই অভিযোগটো আপুনি কিদৰে সমালোচনাটোৰ কিদৰে প্ৰত্যুত্তৰ কংগ্ৰেছে দুখীয়া মানুহৰ আবেগ অনুভূতি কোনোদিন কৰিব পৰা নাই তাৰ কাৰণটো হ'ল যে কংগ্ৰেছ তৃণমূল পৰ্যায়ত নাথাকে কংগ্ৰেছ নেতা পালি নেতা দালাল ঘুষখোৰ এই মানুহখিনিয়ে কংগ্ৰেছটো চলায় আৰু তাৰ কাৰণটো কি যে কংগ্ৰেছত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ কোনো গুৰুত্ব নাই আমাৰ এতিয়া বুথ পৰ্যায়ত এটা ষ্ট্ৰং সংগঠন আছে শক্তিশালী সংগঠন আছে কিন্তু কংগ্ৰেছত তাত এক নাই আৰু নাথকাৰ কাৰণে কি হয় কংগ্ৰেছক মানে এই চুৰ দালাল এই মানুহখিনিয়ে নেতা হৈ থাকে পালি নেতা হৈ থাকে আৰু ইহঁতে চলাই থাকে তাৰ কাৰণে কংগ্ৰেছে দুখীয়া মানুহৰ আবেগ কষ্ট তাক অনুভূতি নকৰে আজি মহিলা উদ্যমিতা এইটো ভোট চুৰি নহয় মহিলা উদ্যমিতা ভোট চুৰি নহয় মহিলা উদ্যমিতা অসমৰ মহিলা সমাজক বাইদেউ ভণ্টি আইসকলক আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বন দিব পাৰি আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী কৰিব পাৰি তাৰ বাবে এটা আঁচনি আৰু এই আঁচনিটো 10,000 টকা দিয়ে শেষ নহয় 10,000 টকা দিয়াৰ পিছত সদব্যৱহাৰ হ'লে 25,000 টকা এইটো 25,000টো সদব্যৱহাৰ হ'লে বেংকৰ লগত লিংকেজ কৰি 50,000 টকাৰ লোন আৰু তেনেকৈ 1 লাখ মহিলা অসমত হৈ গ'ল যাৰ মান্থলি ইনকাম 8,000 পৰা 10,000 টকা আছে অৰ্থাৎ বছৰত 1 লাখ টকা ইনকাম কৰি আছে তেনেকুৱা আমি অহা 5 বছৰত 10 লাখ লখপতি বাইদেউ আমি কৰিব খুজিছোঁ 10 লাখ লখপতি বাইদেউ হ'লে 10 লাখ পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বনত যাব 10 লাখ পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বনত যোৱা মানে আৰ্থিক গ্ৰামীণ অৰ্থনীতি যিটো আছে এইটো টনকিয়াল হ'ব পৰিয়ালখন যেতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হ'ব তেতিয়া সমাজ স্বাৱলম্বী হ'ব আৰু সমাজ স্বাৱলম্বী হ'লে জাতি আৰু দেশ স্বাৱলম্বী হ'ব চ' এই তৃণমূল পৰ্যায়ত সৰু সৰু কাম কৰি এই গেপবিলাক যে আমি কমাই আছোঁ এই সৰু সৰু কাম কৰি গেপবিলাক যে কমাই আছোঁ 10 লাখ লখপতি বাইদেউ চিন্তা কৰি চাওক অসমৰ 50-60 লাখ পৰিয়ালৰ ভিতৰত 70 লাখ পৰিয়ালৰ ভিতৰত যদি 10 লাখ আত্মনিৰ্ভৰ হৈ যায় কিমান এটা ডাঙৰ সংখ্যা কিমান মানে মহিলাই কাম পাব ডিষ্ট্ৰিবিউশ্যন অফ ৱেলথ ডিষ্ট্ৰিবিউশ্যন অফ প্ৰস্পেৰিটি তাৰ চিন্তা কিন্তু কংগ্ৰেছৰ মনত কি হৈছে ভোট চুৰি যিটো দলে সদায় সংবিধান বিৰোধী কাম কৰিলে দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিলে মোৰ পৰিয়ালে ভুক্তভোগী জৰুৰীকালীন অৱস্থাৰ যেতিয়া দেশত ইমাৰ্জেঞ্চি লাগিছিল 75ত মোৰ দেউতা লোকতন্ত্ৰ বচাবলৈ জনসংঘৰ নেতা হিচাপে তেখেত জেলত থাকিব লগা হৈছিল কেইবামাহ আৰু কংগ্ৰেছে আজি সংবিধান লৈ হাতত ঘূৰে কংগ্ৰেছে সাপ হৈ খুটে আৰু বেজ হৈ যায় সেইবাবে আপোনালোকক সমালোচনা কৰিছে কৰক সমালোচনা কৰাত আপত্তি নাই কিন্তু কংগ্ৰেছ দলে এটা শক্তিশালী চৰিত্ৰ শক্তিশালী নেতৃত্ব দেখুৱাব পাৰিব লাগিছিল তেতিয়া ইলেকশ্যন খেলি ভাল লাগিল হয় এইটোতো ওৱান চাইডেড গেম হৈ আছে একপক্ষীয় মোটামুটি হৈ গৈছে আপুনি নেতৃত্বৰ কথা কৈছে আমি অলপ বহি ল'ম সিংহাল নাগৰীয়া মোৰ নেতৃত্বৰ প্ৰশ্নটো আপোনাক কৰিব লাগিব কাৰণ আপুনি কৈছে যে কংগ্ৰেছত এইবাৰ নেতৃত্বৰ অভাৱ ঘটিছে বা একপক্ষীয় হৈছে কিন্তু এইবাৰ কংগ্ৰেছত গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে মুখ্যমন্ত্ৰী হোৱাৰ বাবে চেষ্টা কৰিছে বা নিজেও তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈৰ নেতৃত্ব লোৱাৰ পাছতে কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ ওলাই গ'ল ভূপেন বৰা ওলাই গৈছে এই যিটো পৰিৱেশ হৈছে আপুনি তাক কিদৰে এনালাইচিছ কৰে কিয় হঠাৎ কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে 30-35 বছৰ কংগ্ৰেছ কৰি থকা এই নেতাসকল চাওক
প্ৰথম হ'ল টিম এটাত কেপ্টেইন হয় আৰু কেপ্টেইনৰ প্ৰথম দায়িত্ব হ'ল যে টিমৰ সকলোকে লগত লৈ চলিব নেতৃত্ব কি হ'ব লাগে নেতৃত্ব মানে অকল চকীত বহিলে নেতৃত্ব নহয় সকলোকে লগত লৈ সকলোৰ লগত সামঞ্জস্য ৰাখি এক কমন এজেণ্ডা বনাই তাৰ ওপৰত যিজন ব্যক্তিয়ে কাম কৰিব পাৰে এইজন ব্যক্তিহে লিডাৰ ডাইৰেকশ্যন দিয়াটো লিডাৰ নহয় সকলোকে লগত লৈ সকলোৰ আবেগ অনুভূতি সন্মিলিত কৰি এক কমন প্লেটফৰ্ম কমন এজেণ্ডাত যেতিয়া কাম কৰা যায় তেতিয়া নেতৃত্বটো মজবুত হয় এতিয়া মই সোঁফালে যাম আপুনি বাওঁফালে যাব কোনোবাই নাযাম বুলি কৈ ইয়াতে থিয় হৈ থাকিব টিম ক'ত থাকিলে এই মানুহবিলাক কিয় এৰিলে কংগ্ৰেছ কোনোবাই চিন্তা কৰিলে নে কংগ্ৰেছত এই চিন্তা কৰা পৰিৱেশ নাই কিন্তু তেওঁলোকে কৈছে যে নতুন বৰ অসম কৰিম যুঁজ এখন হ'ব এনেকুৱা কথা থাকে যুঁজ এখন হ'ব বৰ অসম কৰিম অসমখন বৰবাদী কৰাটোতো কংগ্ৰেছ অনুপ্ৰৱেশ কাৰ দিনত হ'ল AMDT কোনে আনিলে এই অসমৰ ৰাইজে পাহৰি গ'ল নাই 855 জন শ্বহীদ হ'ল কাৰ বিৰুদ্ধে আন্দোলন কৰি শ্বহীদ হ'ল সংবিধান বাতিল কৰি সংবিধান নিৰস্ত কৰি জৰুৰীকালীন অৱস্থা জাপি দিয়া দলটোৱে এতিয়া সংবিধানৰ ৰঙা কপি ৰাহুল গান্ধীয়ে লৈ ঘূৰি থাকে গণতন্ত্ৰক হত্যা কৰা 855 জনক শ্বহীদ কৰা দলটোৱে এতিয়া বৰ অসম কৰাৰ চেষ্টা কৰি কথা কৈ আছে আৰু কাৰ লগত যুঁজিব খুজিছে স্পষ্ট কৰিব লাগে যে যুঁজ এখন হ'ব কাৰ লগত হ'ব যুঁজ কোন চাম মানুহৰ লগত কংগ্ৰেছে যুঁজিব খুজিছে কি কাৰণত যুঁজিব খুজিছে কংগ্ৰেছৰ এজেণ্ডা কি অসমত হোৱা অনুপ্ৰৱেশে অসমৰ জনসংখ্যা সলনি কৰিলে ৰিলিজিয়াছ ডেমোগ্ৰাফি সলনি কৰিলে এইটো মই কোৱা কথা নাই এইটো মানে দেখ স্পষ্ট হৈ আছে আমি কোনফালে গতি কৰি আছো 20 বছৰ পিছত অসমৰ ভৱিষ্যত কি ইয়াৰ উত্তৰ কংগ্ৰেছ পাৰ্টিয়ে দিবনে এইটোতো ধন্য হওক মানে যে অসমৰ ডিলিমিটেশ্যন হৈ গ'ল নহ'লেতো অসমখন 5 বছৰ 10 বছৰ ভিতৰত ৰাজনীতিক সত্তাটো আমাৰ হাতৰ পৰা ওলাই গ'ল হয় সো এই কথাবিলাক আমি ডিপ যাই চিন্তা কৰিব লাগিব ইলেকশ্যনৰ শ্লোগান নহয় অসমত ইলেকশ্যনৰ শ্লোগানৰ প্ৰয়োজন নাই অসমৰ ভৱিষ্যত 50 বছৰ পিছত কি হ'ব আমি 50 বছৰ 30 বছৰ আমি কেনেকৈ চলিম অসমৰ জনগাঁথনি সলনিটোৱে অসমক এটা ভয়ংকৰ স্থিতিত ঠেলি দিছে আৰু তাৰ পৰা উদ্ধাৰ হোৱাৰ মানে বহুত সহজ ৰাস্তা নাই ডিলিমিটেশ্যনৰ সমগ্ৰ প্ৰচেছটো আপুনি ওচৰৰ পৰা দেখিছে মই সেইবাবে আপোনাক কৈছোঁ আপুনি যিটো জনগাঁথনি বা ডেমোগ্ৰাফিৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে এইদৰে যদি ডেমোগ্ৰাফি চেঞ্জ হৈ থাকে আমি এদিন যিবিলাক ইয়াৰ খিলঞ্জীয়া লোক আছে ভূমিপুত্ৰ আছে তেওঁলোক মাইনৰিটিত হ'বলৈ গৈ আছে এই যিটো এটা থ্ৰেট আমাৰ এক্সিষ্টেঞ্চৰ কাৰণে আহি থকা বুলি কৈছে ইয়াক ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে যিহেতু আপোনালোকৰ চৰকাৰ আছে কি দিশেৰে চাই আৰু ইয়াৰ ওপৰত কি পদক্ষেপ লৈছে চাওক কৰিব পৰা বহুত নাই আমাৰ হাতত কৰিব পৰা বহুত নাই 38% মুছলিম পপুলেশ্যন আৰু এই পপুলেশ্যনৰ হাৰ বহুত স্পীডত বৃদ্ধি হৈ আছে হিন্দু পপুলেশ্যন 1.6 ইন দি মাল্টিপল অফ 1.6 অৰ্থাৎ এজন মহিলা এজন পুৰুষ যদি আছে তাৰ সন্তান 1.67 মুছলিমৰ এই হাৰটো 2.31 অৰ্থাৎ এজন মহিলা এজন পুৰুষ যদি আছে তাৰ তুলনাত জন্ম দি আছে 2.31 20 জনে 23টা সন্তান জন্ম দি আছে মই গোটেই পপুলেশ্যনৰ কথা কৈ আছো তাত বয়স কম বেছিৰ কথা কোৱা নাই সো মই ভাবো যে এই হাৰটো যদি চলি থাকে আহা 20 বছৰ পিছত আমি এবসলিউট মাইনৰিটি মানে ষ্টেট হৈ যাম আৰু মাইনৰিটি ষ্টেট হলে কি হ'ব জম্মু এণ্ড কাশ্মীৰ বন্ধুত্ব একেলগে শংকৰ অজান এইটো তেতিয়ালৈ আছে যেতিয়ালৈ মাইনৰিটি হৈ আছে আপোনালোকে কয় শংকৰ অজান নহয় শংকৰ মাধৱ নাই মই ক'লোতো কংগ্ৰেছে যে শংকৰ অজান কয় যিবিলাকে আমাক বুজায় শংকৰ অজানৰ দেশ শংকৰ অজান তেতিয়ালৈ আছে যেতিয়ালৈ 38% আছে যিদিনা 50% হ'ব সিদিনা শংকৰ অজান নাথাকে আৰু শংকৰ ওলাই যাব আৰু কিবা লগাব
এইকাৰণে আৰু আমি কিয় মানে বস্তুটো স্পষ্ট দেৱালত লেখা আছে তাৰপিছতো আমি পঢ়ি আছোঁ চাই আছোঁ তাৰপিছতো আমি চকু বন্ধ কৰিব খোজোঁ তাৰ কাৰণটো কি কিবাটো এটা কাৰণ হ'ব লাগিব চকু বন্ধ কিয় কৰিছোঁ আমি জম্মু কাশ্মীৰ আমাৰ সন্মুখত উদাহৰণ নাই নে বাংলাদেশ উদাহৰণ নাই ফাণ্ডামেণ্টেলি দেৰ ইজ এ ডিফাৰেঞ্চ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চটো আজিৰ পৰা নহয় যুগান্তৰৰ পৰা এই ডিফাৰেঞ্চটো আছে কিন্তু কংগ্ৰেছে কৈছে আপোনালোকেহে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে যে RSS হওক বিজেপিয়ে হওক ভাগ ভাগ কৰিব বিচাৰিছে ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিব বিচাৰিছে সাম্প্ৰদায়িকতাৰ বীজ ভাৰতীয় জনতা পাৰ্টীহে বুইছে আৰু এই কথা বাৰে বাৰে কংগ্ৰেছৰ তৰফৰ পৰা ৰাজহুৱা সভাটো কয় আৰু আপোনালোকৰ বিৰুদ্ধে অভিযোগো আনে কি অভিযোগ আছে মোক কওক আমি কি সাম্প্ৰদায়িক ৰাজনীতি কৰিলোঁ এইটো মোক বুজক PMAY ঘৰ মাইনৰিটি মানুহ পোৱা নাই নে চৰকাৰী স্কিমৰ বেনিফিট মাইনৰিটি মানুহ পাইছেনে নাই হস্পিটেলত ঔষধ মাইনৰিটি মানুহে পাইছেনে নাই হস্পিটেলত মাইনৰিটি মানুহৰ চিকিৎসা হৈছেনে নাই যিটো ৰাস্তা বনিছে তাত মাইনৰিটি মানুহ খোজকাঢ়িব পাৰিছেনে নাই বিভেদ ক'ত কৰিলোঁ আমি কিন্তু য়েছ বাস্তৱটো হ'ল যে জিলাৰ পিছত জিলা মাইনৰিটি ডমিনেশ্যন বাঢ়ি গৈ আছে হিন্দু মাইনৰিটিত যাই আছে ইনফিল্ট্ৰেশ্যনৰ কাৰণে মুছলিম প্ৰত্যেকটো জিলাত এটাৰ পিছত এটাত মেজৰিটি হৈ গৈ আছে আৰু য'ত মুছলিম মেজৰিটি হয় হিন্দুৱে পলায়ন কৰিবলৈ বাধ্য হয় য'তে মুছলিম মেজৰিটি হয় যিটো ব্লকত যিটো গাঁৱত হিন্দু তাৰ পৰা পলায়ন কৰিব লগা বাধ্য হয় মাটি বাৰী বিক্ৰী কৰি মিয়াৰ হাতত পলায়ন কৰিবলৈ বাধ্য হয় মিয়াৰ ভোট আপোনাক লাগিব নালাগে মুখ্যমন্ত্ৰীয়ে নালাগে বুলি বিভিন্ন ঠাইত কৈ থাকে মিয়াই ভোট দিয়ক নিদিয়ক এই প্ৰশ্নটোতো মোৰ প্ৰশ্ন নহয় মই যিটো মূলভূত কথা পাতি আছোঁ এইটো মোৰ লগত মানে ব্যক্তিগত একো নাই মোক ভোট দিব নিদিব এইটো সুকীয়া অসমৰ এটা ডাঙৰ সমস্যা ৰাস্তা ঘাট পথ পদূলি টকা পইচা দিলে ঠিক হৈ যাব ৰাস্তা ঘাট পথ পদূলি স্কুল হস্পিটেল মূলভূত যিটো ফাণ্ডামেণ্টেল চেঞ্জেছ হৈ আছে অসমৰ জনগাঁথনিত তাক কেনেকৈ আমি মোকাবিলা কৰিম তাকতো মোকাবিলা কৰিব লাগিব যোৱা 50 বছৰত 10% পপুলেশ্যন মুছলিমৰ বাঢ়ি গ'ল আৰু যিটো হাৰত বৃদ্ধি পাই আছে 15 বছৰ 20 বছৰ মোৰ জীৱিত অৱস্থাত মই হিন্দু অসমত মাইনৰিটি হোৱাটো দেখিব লাগিব মোৰ জীৱিত অৱস্থাত যদি মই 75 ইয়াৰ্ছ জীয়াই থাকোঁ মানে যিটো পপুলেশ্যনৰ আপুনি কৈছে হৈ আছে হয় মুছলিমে বিয়া পাতে 18 বছৰ 19 বছৰ 17 বছৰত আমাৰ ল'ৰা ছোৱালীয়ে বিয়া পাতে 30 বছৰত আৰু মাইনৰিটিৰ আগ্ৰাসন কেনেকুৱা বাচিবলৈ পদ্ধতি প্ৰক্ৰিয়া আমি ডেভেলপ কৰিব লাগিব সমাজ সচেতন হোৱাৰ সময় হৈছে বুলি ক'ব খুজিছোঁ আন এটা প্ৰসংগ মই আহিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে টাটা ছেমি কণ্ডাক্টৰ আহিছে উদ্যোগ আহিছে আৰু উদ্যোগ অসমলৈ আহিব কিন্তু কংগ্ৰেছৰ অভিযোগ আপোনালোকে ডাঙৰ ডাঙৰ পুঁজিপতি বহিৰাগত বনিয়াক অসমখন গতাই দিছে অসমৰ মাটি গতাই দিছে সকলো গতাই দিছে এফালে উদ্যোগীকৰণৰ কথা কোৱা হৈছে আনফালে কংগ্ৰেছে কাউণ্টাৰ কৰি কৈছে যে কেইগৰাকীমান উদ্যোগপতি আৰু বহিৰাগত বনিয়াক সকলো গতাই দিয়া হৈছে এই সমালোচনাটোৰ উত্তৰ আপুনি কিদৰে দিব কংগ্ৰেছে সাপ হৈ খুটে বেজ হৈ যায় এইটোৱে উত্তৰ আৰু বহুত উত্তৰ নাই অসমৰ ৰাইজে বুজি পাইছে ডাঙৰীয়া যে কংগ্ৰেছৰ দুইমুহা চৰিত্ৰটো অসমৰ ৰাইজে বুজি পাইছে ভাৰতবৰ্ষৰ ৰাইজে বুজি পাইছে আৰু কংগ্ৰেছক যেতিয়া একবাৰ ৰাইজে বিদা দি দিয়ে কংগ্ৰেছ আৰু ঘূৰি নাহে উদাহৰণ যদি লাগে একফালৰ পৰা আৰম্ভ কৰক গুজৰাটৰ পৰা কংগ্ৰেছক বিদা দিলে কংগ্ৰেছ ঘূৰি আহিব নোৱাৰিলে হাৰিয়ানাৰ পৰা কংগ্ৰেছক বিদা দিলে কংগ্ৰেছ হাৰিয়ানাত ঘূৰি আহিব নোৱাৰিলে দিল্লীৰ পৰা কংগ্ৰেছক বিদা দিলে দিল্লীত কংগ্ৰেছ ঘূৰি আহিব নোৱাৰিলে UP পৰা বিদা দিলে বিহাৰৰ পৰা বিদা দিলে ৱেষ্ট বেংগলৰ পৰা বিদা দিলে অন্ধ্ৰপ্ৰদেশৰ পৰা বিদা দিলে তামিলনাডুৰ পৰা বিদা দিলে পশ্চিমবংগৰ পৰা বিদা দিলে কংগ্ৰেছ ঘূৰি আহিব নোৱাৰিলে আৰু অসমতো বিদা হৈ গ'ল কংগ্ৰেছ আৰু ঘূৰি আহিব নোৱাৰে কংগ্ৰেছ হেজ বিকাম ইৰিলিভেণ্ট কংগ্ৰেছ অপ্ৰাসংগিক হৈ গৈছে অসমৰ ৰাজনীতিত কংগ্ৰেছ অপ্ৰাসংগিক হৈ গৈছে
মোৰ আন এটা প্ৰশ্ন আপোনাৰ সমষ্টিক লৈ, আপোনাৰ ঢেকীয়াজুলি সমষ্টিৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ মনতো এই প্ৰশ্ন থাকিব যে অশোক সিংঘাল বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক ভোট দিলে তেওঁৰ সমষ্টিটোক লৈ কি সপোন দেখিছে, আপোনাৰ এই সমষ্টিটোক লৈ কি পৰিকল্পনা, নতুন প্ৰজন্মৰ ভোটাৰক লৈ কি পৰিকল্পনা, এনেকুৱা প্ৰশ্ন ভোটাৰৰ মনত থাকিব। এই কথাখিনি মই আপোনাৰ পৰা জানিম। মূলভূত এইবাৰ অহা 5 বছৰত এটাই এজেণ্ডা থাকিব, স্বনিয়োজন, আত্মসংস্থাপন আৰু চৰকাৰী চাকৰিয়াল হিচাপে সমষ্টিৰ মানুহৰ নিয়োগ। তে চৰকাৰী চাকৰিত কেনেকৈ নিয়োগ হ'ব, মেধাৰ ভিত্তিতে হ'ব লাগিব। তো ইয়াত একাডেমি এটা আমি খুলিব খুজিছোঁ য'ত ইণ্টাৰভিউ কেনেকৈ দিব লাগে, ইণ্টাৰভিউ এক্সিলেঞ্চ, তাৰ কাৰণে আমি কোচিং আৰম্ভ কৰাম। আৰু পুলিচ, পেৰামিলিটাৰী, CRPF, BSFত ভৰ্তি কৰাৰ কাৰণে ৰিটায়াৰ্ড আৰ্মি CRPFৰ মানুহ লৈ তেখেতসকলক ফিজিকেল ট্ৰেইনিং, শাৰীৰিক প্ৰশিক্ষণ দিয়া হ'ব, যাৰ জৰিয়তে তেখেতে কোৱালিফাই কৰিব পাৰে। তেনেকুৱা এটা ব্যৱস্থা আমি ল'ম। কিয় ৰাস্তা ঘাট, পথ পদূলি বহুত হৈ যাব, টকা পইচা চৰকাৰে যথেষ্ট দি আছে, এইবিলাক হ'ব। কিন্তু এতিয়া ভাল মানৱ সম্পদ গঢ়া আৰু এই ভাল মানৱ সম্পদক আত্মনিয়োজন, স্বনিয়োজন আৰু চৰকাৰী চাকৰিত অংশীদাৰ হ'বৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিম। মানে চৰকাৰী চাকৰি, স্বনিয়োজনক লৈ আপুনি ঢেকীয়াজুলিক লৈ এটা আপোনাৰ সপোন আছে। অশোক সিংঘাল ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰচাৰ চলাই আছে, দিনে নিশাই প্ৰচাৰ চলাই আছে। পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ নিৰ্বাচনৰ বাবে। বহুত ধন্যবাদ। আৰু এই আছিলে তেওঁ কথা ক'লে, অশোক সিংঘালে জনালে যে বৰ্তমান সময়ত নিৰ্বাচনক লৈ কেনেকুৱা প্ৰচাৰ চলিছে, তেওঁ কি ভাবে। তেওঁ কৈছে যে একপক্ষীয় এবাৰ হ'ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ বাবে, জনতাই কি মেণ্ডেট দিয়ে, জনাদেশ কি দিয়ে, তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। কিন্তু এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাম, প্ৰাৰ্থীসকলৰ সৈতে, নেতাসকলৰ সৈতে, জনতাৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ মতামত নিৰ্বাচনৰ আগতে আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। চাই থাকিব টাইম ইট। ধন্যবাদ।